এইবাৰ হিন্দু যুৱতীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। অনামিকা নাথ হ'লগৈ এতিয়া অনুষ্কা বেগম। ইছলাম ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ অনামিকা নাথে আদালতৰ অংগীকাৰ পত্ৰৰ যোগেদি স্বইচ্ছাৰে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰে। ইয়াকে লৈ সমগ্ৰ ৰাজ্যজুৰি চলিছে চৰ্চা। আপুনি স্বইচ্ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছে না কোনোবাই বাইফৰ্চ কৰিছে? নহয়, মই স্বইচ্ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ, কোনো মই বাইফৰ্চ কৰা নাই। আগত কি নাম আছিল? আগৰ নাম আছিল অনামিকা নাথ, বৰ্তমানত অনুষ্কা বেগম। নাই, মই কোনো বাইফৰ্চ কৰা নাই, মই স্বইচ্ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। আপুনি ইছলাম ধৰ্ম কিয় গ্ৰহণ কৰিলে? মই হিন্দু ধৰ্ম ভাল লগা নাই, সেইকাৰণে ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ ভাল লগা কাৰণে। অনামিকা নাথ, বৰ্তমান অনুষ্কা বেগম। মই আইন অনুযায়ী ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। নাই, মই কোনো বাইফৰ্চ কৰা নাই, নাই আকৌ নাযাওঁ। মই মুছলিম ধৰ্ম ভাল পোৱাৰ কাৰণে গ্ৰহণ কৰিছোঁ। নাই, মই স্বইচ্ছাই আহিছোঁ। ধৰ্ম ত্যাগ কৰা নাই? নাই, জোৰ জবস্তিটো কৰা নাই? নাই জবৰদস্তি কৰা নাই, মই স্বইচ্ছাই কৰিছোঁ। বিলাচীপাৰাৰ পৰা হাছেন আলী ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।